নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। লগতে ৰাজ্যৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে ভাল খবৰ আহিছে। অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত আৰম্ভ হৈছে। লগতে যিসকল মানুহে PM কিষাণ আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ বেংক একাউণ্টত পুনৰবাৰ সোমাব টকা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে PM কিষাণ আঁচনিক লৈ। যিসকল অংগনবাদী কৰ্মী নাইবা সহায়িকা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে, একেলগে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৃষকৰ কাৰণে আহিছে ভাল খবৰ। PM কিষাণ আঁচনিক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বাজেট অধিৱেশনত কয় যে 11.8 কোটি কৃষকে আৰ্থিক সাহায্য লাভ কৰে। PM কিষাণ আঁচনিৰ অধীনত চৰকাৰে 4 মাহৰ 3টা সমান কিস্তিত প্ৰতি বছৰে 6,000 টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰে। এইজন DBT মোডৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হয়। 2019 চনৰ ফেব্ৰুৱাৰী মাহত অন্তৰ্বৰ্তীকালীন বাজেটত ঘোষণা কৰা এই আঁচনিখন 2018 চনৰ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে সমাজখনক জুৰুলা কৰা পদ্ধতিগত বৈষম্যৰ সমাধান কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। 2024-25 চনৰ অন্তৰ্বৰ্তীকালীন বাজেট উপস্থাপন কৰি শ্ৰীমতী সীতাৰমণে কয় যে বিগত দশকত অৰ্থনৈতিক ব্যৱস্থাপনাই জনকেন্দ্ৰিক অন্তৰ্ভুক্ত উন্নয়নৰ পৰিপূৰক অভিলেখ সময়ত সকলো ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে বুলিও কয় বিত্তমন্ত্ৰীগৰাকীয়ে। তাই লক্ষ্য কৰিলে যে কৰ সংস্কৰণৰ ফলত কৰ ভিত্তি বহল হৈছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে LPG গেছ চিলিণ্ডাৰক লৈ আহিছে এটা ডাঙৰ খবৰ। বাজেট দাখিলৰ পূৰ্বে মোদী চৰকাৰে ঠেলা দিলে ৰন্ধন গেছৰ মূল্য 18 টকা বৃদ্ধি। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে দেশৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পালে LPG গেছ চিলিণ্ডাৰৰ মূল্য। 1 ফেব্ৰুৱাৰী মাজনিশাৰ পৰা কাৰ্যকৰী হ'ব এই মূল্য। চৰকাৰী কোম্পানী ইণ্ডিয়ান অইলৰ তথ্য অনুসৰি দেশৰ বিভিন্ন চহৰত এই মূল্য বৃদ্ধি পাইছে। কলকাতাৰ দৰে প্ৰতিটো LPG চিলিণ্ডাৰ মূল্য 18 টকা বৃদ্ধি পাইছে। দিল্লীত মূল্য বৃদ্ধি হৈছে 50 টকা। মুম্বাইত প্ৰতিটো চিলিণ্ডাৰ মূল্য 15 টকা বৃদ্ধি পাইছে। চেন্নাইত এই মূল্য 12.5 টকা বৃদ্ধি পাইছে। ভাৰতীয় তেল কৰ্তৃপক্ষৰ তথ্য অনুসৰি কলকাতাৰ ৰাজ সাহায্যবিহীন 19 কেজিৰ বাণিজ্যিক LPG চিলিণ্ডাৰ মূল্য 1 ফেব্ৰুৱাৰীৰ পৰা 1887 টকা। ফেব্ৰুৱাৰী মাহত ৰাজ সাহায্যবিহীন 19 কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক LPG চিলিণ্ডাৰ মূল্য 1769.5 টকা। ইয়াৰ পূৰ্বে 1755.5 টকা আছিল। মুম্বাইত প্ৰতিটো চিলিণ্ডাৰ মূল্য 1723.5 টকা, যিটো জানুৱাৰী মাহত আছিল 1708.5 টকা। আৰু চেন্নাইত যোৱা মাহত ৰাজ সাহায্যবিহীন 19 কেজিৰ বাণিজ্যিক LPG চিলিণ্ডাৰ মূল্য আছিল 1924.5 টকা। 1937 টকালৈ বৃদ্ধি পাইছে। কিন্তু 14.2 কিলোগ্ৰাম ৰাজ সাহায্যবিহীন LPG গেছ চিলিণ্ডাৰ মূল্যৰ ক্ষেত্ৰত কোনো হেতালি খেলা হোৱা নাই। অৰ্থাৎ বৰ্তমান কলকাতাত 14.2 কেজিৰ ৰাজ সাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰ মূল্য 929 টকা, যিটো যোৱা বছৰৰ 30 আগষ্টৰ তুলনাত অপৰিৱৰ্তিত হৈ আছে। আৰু উজ্জ্বলা যোজনাৰ অধীনত গ্ৰাহকে প্ৰতিটো চিলিণ্ডাৰৰ বাবে 300 টকা দিব লাগিব। 629 টকাত পাব এটা চিলিণ্ডাৰ। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বাজেট অধিৱেশনত অংগনবাড়ী শ্ৰমিকৰ কাৰণে নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা। মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে, আৰু সেইটোৱে আচৰিত হৈ পৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংগনবাড়ী কৰ্মী আৰু সহায়কসকলৰ বাবে ডাঙৰ ঘোষণা। এতিয়াৰ পৰা আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা লাভ কৰিব দেশৰ সকলো অংগনবাড়ী কৰ্মীয়ে। ইয়াৰ উপৰিও অংগনবাড়ী কেন্দ্ৰৰ সহায়কসকলে এই সুবিধা লাভ কৰিব। বৃহস্পতিবাৰে দ্বিতীয়খন মোদী চৰকাৰৰ অন্তিমখন বাজেট দাখিলৰ সময়ত এই মন্তব্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। আয়ুষ্মান ভাৰতৰ স্বাস্থ্য বীমা দুখীয়া পৰিয়ালৰ বাবে প্ৰতি বছৰে প্ৰতিটো পৰিয়ালত 5 লাখ টকা পৰ্যন্ত স্বাস্থ্য সেৱাৰ সুবিধা। এই আঁচনিৰ অধীনত চিকিৎসালয়ত ভৰ্তি, চিকিৎসা ঔষধ পৰীক্ষাৰ ব্যৱস্থা আছে। অংগনবাড়ী কৰ্মী আৰু সহায়কসকলে এই সুবিধা লাভ কৰিব, যদিও পৰিয়ালটো আয়ুষ্মান ভাৰতে সামৰি লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2018 চনত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰিছিল। তেওঁৱে আয়ুষ্মান ভাৰত নাম দিছিল। দেশৰ প্ৰায় 10 কোটি পৰিয়াল এই আঁচনিৰ অধীনত আছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি এই আঁচনিৰ অধীনত বিগত 5 বছৰত দেশত 1,60,000ৰো অধিক স্বাস্থ্য কেন্দ্ৰ মুকলি কৰা হৈছে।
কিন্তু এই প্ৰকল্পটো বংগ চলি থকা নাই ৰাজনৈতিক সংঘাতৰ আঁৰত। কেন্দ্ৰৰ আয়ুষ্মান ভাৰত আঁচনি আৰু ৰাজ্যৰ স্বাস্থ্য অংশীদাৰ দুয়োটা স্বাস্থ্য বীমা তৃণমূল চৰকাৰে কেন্দ্ৰৰ এই আঁচনি ৰাজ্যত আৰম্ভ কৰিবলৈ অনুমতি নিদিলে ফলত ৰাজ্যৰ বৃহৎ সংখ্যক লোক এই প্ৰকল্পৰ সুবিধাৰ পৰা বঞ্চিত হৈছে বুলিও গেৰুৱা শিবিৰৰ দাবী। যদিও ৰাজ্যত আয়ুষ্মান ভাৰতৰ শুভাৰম্ভ হোৱা নাই, আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ বাবে হ'ব ঐতিহাসিক দিন। একেদিনাই 11,000 কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আহি আছে নিৰ্বাচন, 11,000 কোটি টকাৰ প্ৰকল্পৰ উপহাৰ লৈ অসমলৈ আহি আছে নিৰ্বাচন। 11,000 কোটি টকাৰ প্ৰকল্পৰ উপহাৰ লৈ আহিব আজি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় 11,000 কোটি টকাৰ প্ৰকল্পৰ আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ পূৰ্বে সংবাদ মেলযোগে কেইবাটাও বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ নিশা 7:30 গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। নিশা বিজেপিৰ কৰ কমিটিৰ বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। দেওবাৰে দিনৰ 11:30 খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে জনতাক সম্বোধন কৰিব। লগতে বজাব 2024 লোকসভা নিৰ্বাচনৰ ৰণডংকা। লগতে কেইবাটাও প্ৰকল্প আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। কামাখ্যা কৰিডৰৰ আধাৰশিলা কৰিব পিএম মোদীয়ে। 498 কোটিৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব কামাখ্যা কৰিডৰ। পিএম ডিভাইন আঁচনিৰ অধীনত হ'ব কামাখ্যা আঁচনি। গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল নিৰ্মাণ হৈছে। অসমৰ কপৌফুলৰ আৰ্হিত বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব। নতুন টাৰ্মিনেলৰ পৰা হ'ব 6 লেনযুক্ত পথ। ধাৰাপুৰ গড়ল হৈ নিৰ্মাণ হ'ব 6 লেনযুক্ত পথ। প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা কৰিব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ। অসমত অসমমালা 2 আঁচনি আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। অসমমালা 2 আঁচনিৰ অধীনত হ'ব 43টা নতুন পথ। 3,400 কোটি টকাৰে হ'ব অসমমালা 2ৰ কাম। বৰ্মাৰ পৰা নিকাছিলৈ নিৰ্মাণ হ'ব নতুন পথ। হৰ্থেবাৰীৰ পৰা বৰপেটাৰ নগাঁৱলৈ হ'ব নতুন পথ। ইৰংমাৰা বাগিচাৰ পৰা বোকাখাত বাগিচালৈ হ'ব পথ। মংগলদৈৰ পৰা ৰংগিয়ালৈ এটা নতুন পথ নিৰ্মাণ কৰা হ'ব। যোৰহাটৰ 9 আলিৰ পথ 2 লেনযুক্ত হ'ব। গোলাঘাটৰ পৰা মেৰাপানীলৈ হ'ব 30 কিলোমিটাৰ পথ। নলবাৰীৰ পৰা কলিদাকুছিলৈ 2 লেনযুক্ত পথ। 7 পৰা নয়নপুৰলৈ নতুন পথ নিৰ্মাণ হ'ব। কাজিৰঙাৰ কুঠৰীৰ দ্বীপলৈ হ'ব নতুন পথ। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বোকাজানত প্ৰথম চাকৰি যদিও মৰিগাঁৱতে দুৰ্নীতিৰ বোকাৰে লেটি বেটি হৈছিল সুকন্যা বৰা। আখৰাতে 23 বিঘা কি হ'ব পৰিণতি। দুৰ্নীতিগ্ৰস্ত ধনকুবেৰ সুকন্যা বৰাই প্ৰকৃততে কিমান দিন চাকৰি কৰিছিল ৰাজপত্ৰিত বিষয়া হিচাপে। চাকৰিত যোগদান কৰিয়ে দুৰ্নীতি আৰম্ভ কৰা সুকন্যা বৰাই টকা গটাই মূল লক্ষ্য হিচাপে লৈছিল। বৰ্তমান কাৰাগাৰত জীৱন কটোৱা সুকন্যাই নিলম্বন হোৱালৈকে মাত্ৰ চাকৰি কৰিছিল 6 বছৰ 2 মাহ। এই সময়খিনিৰ ভিতৰত সুকন্যাই চৰকাৰী আঁচনিও লুণ্ঠন চলাই সদে বাবে ঘটিছিল কোটি কোটি টকা। সুকন্যাই 2015 চনৰ অক্টোবৰ মাহৰ সহকাৰী আয়ুক্ত হিচাপে বোকাজানত যোগদান কৰিছিল। বোকাজানত প্ৰায় 11 মাহ চাকৰি কৰিছিল। এই মৰিগাঁৱত থাকোতে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ লগতে গ্ৰাস কৰিছিল প্ৰায় 23 বিঘা মাটি। নিৰ্বাচন শাখাত কাম কৰাৰ সুযোগ লৈ NRCতো ব্যাপক অনিয়ম সংঘটিত কৰি ঘটিছিল কোটি কোটি টকা। পৰৱৰ্তী সময়ত মৰিগাঁৱৰ পৰা নিৰ্বাচনী বিষয়া হিচাপে নলবাৰীলৈ বদলি হয়। নলবাৰীতে প্ৰায় 1 বছৰ নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নলবাৰীৰ পৰা এইবাৰ সুকন্যাক একেটা পদতে কামৰূপ জিলালৈ বদলি কৰে। কামৰূপ জিলাত চাকৰি কৰি থকা সময়তে ঘটিছিল বিশাল মাটি সম্পত্তি। কামৰূপত কেৱল সুকন্যাৰ নামতে নহয় মাটিৰ নামতো ক্ৰয় কৰিছিল ঘৰ মাটি।